নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ জাৰ্ণি 3 নম্বৰটো দিন। আমি এতিয়া আহি আছোঁ তিয়কত পাইছিলোঁ কালি ৰাতি। এইফালে গৈ আছোঁ আগে আগে হুনমনি। বতৰটো বহুত ভাল আজি, ধুনীয়াকৈ গৈ আছোঁ। এতিয়া এয়া আমাৰ লাফিং। বতৰটো বহুত ভাল, গৈ ভাল লাগিব আজি। চাই থাকক ভিডিঅ'টো, সেইবুলি কৈছে লাফিঙে। আৰু ময়ো কৈছোঁ বাৰু, চাই থাকক ভিডিঅ'টো শেষলৈকে। আগে আগে হুনমনি, পিছে পিছে পদ্মনি। সেইফালে চাওকচোন আইতা এগৰাকী কেনেকৈ থাকিবলগীয়া হৈছে। অহা যোৱা কৰিলে দেখি থাকোঁ আমি, কিন্তু আমিনো কৰিম কি, আমাৰ নিৰ্দিষ্ট থকা জেগাই নাথাকে। যদি কোনোবাই এই ভিডিঅ'টো যদি আপোনাৰ মানুহে চাইছে, আশ্ৰম মানুহে চাইছে, এইপিনে তিয়কৰ পৰা আহিয়ে তিয়ক থানা পাৰ হৈ আহিয়ে এইডোখৰতে থাকে আইতাগৰাকী। কিবা এটা সহায় কৰিবচোন আইতাক। আমি এনেই আমাৰ ফালৰ পৰা যিটো পাৰোঁ সহায় কৰি থৈ গৈছোঁ, যিটো পাৰোঁ দুয়োটা মিলাই। আইতাজনীয়ে কিবা কিবি কথা অলপ ক'লে, শুনি দুখ লাগিলে, কিন্তু মানে চব কথা ভিডিঅ'ত প্ৰকাশ কৰিব নোৱাৰোঁ মই, সেইকাৰণে এইখিনি ভিডিঅ' নল'লোঁ। আমিয়ে শুনিলোঁ আকৌ কথাখিনি। এই তিয়কৰ পৰা যোৰহাটৰ ফালে গৈ থাকোঁতে তিয়ক বাইপাছটো মানে তিয়কৰ হেৰিটো পাৰ হৈ টাউনখন পাৰ হৈ আমাৰ এই ৰাস্তাৰ যে এইটো লাইনটো দেখিছে, তাতে ঘৰ এটা সৰুকৈ বনাই আছে আইতাগৰাকীয়ে। যদি কোনোবা আশ্ৰমৰ মানুহে চাই আছে, আইতাক লৈ যাবহিচোন। বহুত কষ্টত আছে মানুহগৰাকী, বয়সো হৈছে 70+ হৈ গৈছে। লৈ যাবহিচোন। কিমান সুন্দৰ বতৰ চাওক আজি এনেকুৱা বতৰত হাতী খেতি কিবা এটা ভাল লাগে। কিমান একদম সুন্দৰ বতৰ, ঠাণ্ডা ঠাণ্ডা একদম হৈ আছে। একদম গৈ আছোঁ এতিয়া আমি যোৰহাট পামগৈ চাগে। আজি যোৰহাটটো পাৰ হৈ যাব লাগে হিচাপত, কিমান দূৰ পাওঁ চাওক, দেখাই আছোঁ। আমি আহি এতিয়া তিয়ক মুদৈজান পালোঁহি। মুদৈজান এতিয়া পাৰ হৈছোঁ আৰু বাবু মুদৈজান। এইটো পিছফালে বাবু। আমি এতিয়া আছোঁ হুনমনিৰ ওপৰত। আমাৰ আগটালৈ চলাইছে পদ্মনি। ৰখি দে এই পোৱালিকেইটা আঁঠনিৰ পৰা দৌৰি তেও আহিবলৈ হাক দিলোঁ। মনা কৈছোঁ, তেও আহি আছে। পোৱালিকেইটা দেখিছে ইমান দূৰৰ পৰা আহিছে। এইপিনে হুনমনি, হুনমনি কেৰকম। এয়া পদ্মনি কেৰকম, ছোৱালী কেৰকম। কি মজাকে দি দিছে কেৰকম দেখিলে। এইটোক দি দিয়া, এই দাদাটোক দি দিয়া। আমি ফাইনেলি আহি তিয়ক মুদৈজান পালোহি। এইপিনে পিছফালে বাবু, মই চলাই আছোঁ হুনমনি। এজনী হুনমনি, এইপিনে আগত পদ্মনি গৈ আছে। চাই যাওক ভিডিঅ'টো। এইপিনে লাফিং হাতীত উঠিলে আকৌ। ইয়াক কৈ আছোঁ হাতীত উঠিলে নুশুধে, খোজকাঢ়িয়ে ভাল লাগিছে বুলি কৈ আছে। কাৰণ বতাহটো মাৰি আছে না, সেইকাৰণে ভাগৰটো অনুভৱ কৰা নাই। আৰু বতৰ আজি একদম মজা, ৰ'দ নাই, বৰষুণটো নাই, পুৰা বতাহ। এতিয়া আগত গৈ লাদৈগড় পাম, লাদৈগড় টাউন পামগৈ। গৈ থাকোঁ এতিয়া। পানী আছে নে? বতৰটো আজি ইমানেই ধুনীয়া লাগিছে, হাতীকেইটা গৈ মানে একো পানী চানী মৰা নাই, একদম ঠাণ্ডা ঠাণ্ডা বতৰ। হাতী গৈও একো টেনশ্যন নাই। আজি যোৰহাট পাৰ হৈ যাম ধুনীয়াকৈ। এইপিনে বাবুৱে হুনমনিক চলাইছে। বাবুৱে হুনমনিক চলাই আছে। এইজনী আমাৰ হুনমনি নমস্কাৰ দি দিছে। আকৌ তাতে নমস্কাৰ হুনমনি। এয়া চব হুনমনিয়ে নমস্কাৰ দিছে। এইপিনে পদ্মনি নমস্কাৰ ভালছে। এইপিনে নমস্কাৰ দি আছে পদ্মনিয়েও। এইফালে আহি আছোঁ আমি। আগত এখন অভাৰব্ৰিজ এখন আছে। এইটো কি জেগা জানো, চাব লাগিব ক'ৰবাত গৈ। লাদৈগড় অভাৰব্ৰিজখন এখন নহয়, লাদৈগড় নোপোৱা আগত এইটো কি জেগা আছিলে পাহৰিলোঁ। সেই জেগাডোখৰ পাইছোঁ। আমি হাতী ৰেষ্ট দি থকা হৈছে। এইপিনে হুনমনি আৰু পদ্মনি দুইটাকে ৰেষ্ট দি থৈছোঁ।
মানে কল দিছিলোঁ খাবলৈ, কল খালে আৰু আধাটো নাই, ভোক নাই যে সেইকাৰণে পেট ভৰি আছে সিহঁতি। এইপিনে আক্তাৰুল, আমাৰ পদ্মণি এজনী সোণমণি। এতিয়া আমি লাহেকৈ ওলাম আৰু এতিয়া ৰ'দটো দিছে, আকৌ দিছে নাই এতিয়া? অথনিৰ পৰা ৰ'দ চ'দ নাই, এতিয়া ৰ'দ দিছে হয় নাই সোণমণি? এইপিনে আমি হাতীৰ ওপৰত এতিয়া উঠি ল'লোঁ, যাবলৈ ৰেডি হৈ গ'লোঁ। মানে সোণমণি ঐ আক্তাৰুল অ'ত সোণমণিৰ ওপৰত আক্তাৰুল উঠি লওক, ধুনীয়াকৈ যাম। লগাই দে সোণমণিক, বেয়া পলাব। সোণমণিক গোটেই লেতেৰা কৰিলে, তাই আংকুচ লগাব নিদিয়ে। এতিয়া গৈ থাকোঁ আৰু আমি ন লাহে দিয়ে ওলাই। ইয়াত 2 ঘণ্টামান ৰেষ্ট দিলোঁ হাতী বাইপাছৰ কিনাৰতে। আমি ইয়াতে কিবা এটা ৰুটি খালোঁ আগেত গৈ আছোঁ চক। এইপিনে চকচোন আহি থাকোঁতে অথনি আগবেলা ইমান ধুনীয়া চাহ একদম আহি আছিলোঁ, এতিয়া একদম টিকা ফটা ৰ'দ দি দিছে, পুৰা একদম অৱস্থা বেয়া হৈ গৈছে। মানুহজনৰ ষ্টেণ্ড পৰি গৈছে, খবৰেই নাই। গৰম পৰিছে বাপ্পা। আমি আকৌ আহি আছোঁ এতিয়া টিকা ফটা ৰ'দত পুৰা। এইফালে হৈছে 2টা আঙুলি দেখাইছোঁ, এইফালে হৈছে ঢেকীয়াখোৱা নামঘৰ গেটখন, বৰ নামঘৰ কৃষ্ণ কৃষ্ণ গেটখন। এয়া এয়া ঢেকীয়াখোৱা নামঘৰ বৰ নামঘৰ গেটখন। আমি এতিয়া এইপিনে চিধা চিধি গৈ আছোঁ, মানে আমি এতিয়া লাদৈগড় পালোহি। এইখন হৈছে আমাৰ ঢেকীয়াখোৱা বৰ নামঘৰ গেটখন। সোমাই যোৱা মানে এই ৰাস্তাটোৱেদি সোমাই গ'লে ইয়াৰ পৰা 4 কিলোমিটাৰ আছে। আৰু আমি গৈ আছোঁ এইফালে। এইবাৰ ভাদ মাহত চাগে ঢেকীয়াখোৱা নামঘৰ আহিব লাগিব দেই। কৃষ্ণ, আমি এতিয়া লাদৈগড় অভাৰব্ৰিজ পাইছোঁ। লাদৈগড় আহি আছোঁ এতিয়া। এই অলপ আগত টোল গেট এখন আছে, আহি আছোঁ আমি এনেকৈ। এতিয়া যোৰহাটৰ ফালে আহি এতিয়া টোল গেটৰ জেগাতে পাইছোঁ। আগত টোল গেট, নতুন টোল গেট আছে, যি একদম ৰ'দটো পৰি গৈছে, অৱস্থা বেয়া হৈছে। এতিয়া আকৌ কমাই দিছে। আগত সেই ডোখৰত টোল গেটখন আছে। একদম দেখিছে নাই কিমান টিকা ফটা ৰ'দ দি দিছে, একদম আকৌ অৱস্থা বেয়া হৈ গৈছে। একদম বহি হাফ পেণ্ট পিন্ধি আছোঁ, এইডোখৰ বেয়া পুৰিছে, একদম বেয়া পুৰি গৈছে একদম। মানে আনকালে লং পেণ্ট পিন্ধি থাকোঁ নাই, আজি হাফ পেণ্ট পিন্ধি হাতী চলাই দিছোঁ, সেইকাৰণে অকণমান অৱস্থাটো বেয়া হৈ গৈছে। বেয়া পাৰিছে আকৌ দেই ল'ৰাকেইটাই বাইক চলাব, পাৰিছে আৰু পাৰিব ডাঙৰ হ'লে। আমি এতিয়া এই টোল গেটৰ ওচৰ পাইছোঁ। এই টোল গেট বনাই আছে এইডোখৰত যোৰহাটৰ আৰু লাদৈগড় পাৰ হৈ টোল গেটটো বনাই আছে যোৰহাটৰ ফালে গৈ থাকোঁতে। আমাৰ হাতী টোল টেক্স নালাগে বাৰু, সেইকাৰণে টেনশ্যন নাই। ঐ তহঁতি মোক গাড়ীবোৰ এনেকৈ আনি কেলৈ পেলাই থৈছে হা লাফিক? কিমান কোটি কোটি টকা মই ভৰাই থৈছোঁ, এখন মোৰে গাড়ী হয় আৰু এখন ধৰিখন। তহঁতি কেলৈ এনেকৈ ফচাই ফচাই থৈছ হা? এইবোৰ বন তুলি দিলি এইবোৰ গাড়ীত মোৰ ভাগৰ। ইমান পইচা মোক ফচাই থৈছ তহঁতি। এইপিনে টোল গেট পাৰ হৈ গ'লোঁ, মানে পাই গ'লোঁ, পাৰ হৈ যোৱা নাই, পাৰ হ'ম এতিয়া। টোল গেট বনি আছে, বেছি দিন নাই আৰু, পূৰা সোনকালে হ'ব এতিয়া। হাতী লৈ আহি থকাৰ মাজত আহি গ'ল আমাৰ অমিতৰ লগত। এতিয়া যোৰহাট টাউনলৈ মই গুচি আহিলোঁ, হাতী দি দিলোঁ মই বাবুক, বাবুৱে হাতী আনি আছে। গৰমত অৱস্থা বেয়া হৈ গৈছিলে। অমিত আহি গ'ল যেতিয়া চাঞ্চতে আৰু গাড়ীতে গুচি আহিলোঁ, একে জেগালৈকে যাব, অমিতৰ লগতে আছে হয়নে? বুকু বিষ ভাল পাইলে ল'ৰা, বুকু কামি হাত দুখ পাই গ'ল। আমাৰ হাতীৰপৰা পৰিছিলে ল'ৰা, দৌৰি দিলে, পৰিলে, বুকু কামি হাত অকণমান ফ্ৰেকচাৰ হৈছিলে তাত। আমি 2টা বেমাৰী হৈ গ'লোঁ। এইবাৰ আমাৰ যিটো জাৰ্ণি আছিলে, সেই জাৰ্ণিটোত আমি 2টা বেমাৰী, কিন্তু ই আৰামত গৈ ঘৰত ধুই থাকিলেগে। মই কষ্ট কৰি আছোঁ হয় নাই? এইটো 9 চেপি হৈছে মোৰ লগত।
দোকান হাতে চলাই আছো এতিয়া ঘৰত গৈ মই এইবোৰ হিচাপ কৰিব লাগিব চব হিচাপ এতিয়া মই দোকান হাতে চলাই দেখা নাই এতিয়া এই আমি গোৰ্খালৈ দোতা লয় গোৰ্খালৈ গৈ আছো অমিত দতাল এনেই ৰূপালী সোণালী কি হয় আকৌ এইফালে হাতী চাফাৰী চুৰু হৈ গ'ল এইফালে চকচোন বক পাছত কিনো তেনেকে বক যাব পেলাই নেকি গমি নাই হোৱা আকৌ থু ওলাইছে অৱস্থা বেয়া ইমানে লেতেৰা অৱস্থা বেয়া মানে আজি বিয়া অৱস্থা বেয়া কৰিছে একদম ইয়াতহে ফ্লেট এটা ল'বলৈ সপোন এটা আছে কেতিয়ানো ল'ব পাৰিম এনেকুৱা ফ্লেট এটা ন লাফিং ইয়াতনো ফ্লেট এটা কেতিয়া ল'ব পাৰিম এই বাবু ইয়াত কেতিয়ানো ফ্লেট এটা কিনিব পাৰিম ফ্লেট এটা কেতিয়া কিনিব পাৰিম এইটো জন্মত হ'ব জানো এইটো জন্মত পাৰিম জানো চেষ্টা কৰিব লাগে কষ্ট কৰিলে পাৰিম চাগে বহুত ষ্টাৰ গুগল কৰিব লাগিব কি কৰিব লাগিব ষ্টাৰ গুগল কৰিব লাগিব আইঅ এইটো কেনেকুৱা গুগল আকৌ এইটো বেলেগ গুগল এইবোৰ ডাষ্টবিনৰ গাড়ীবোৰ এইবোৰ এনেকৈ কেলে ৰাস্তা কিনাৰত কেলে থয় বাৰু এনেকৈ মানুহে থ'ব নালাগে নহয় নহয় এখন এক্সিডেণ্ট হ'ল সেইডোখৰত সেইকাৰণে এইডোখৰত থৈ দিছে সেইডোখৰত যে এক্সিডেণ্ট হৈছিলে দিয়কচোন বাৰু এইফালে মানুহে বৰশী টোপাই আছে এইটো মজা আমেজ লাগে মজা লাগে বৰশী টোপোৱা ঐ বাবু বৰশী টোপাই পাইছ নাই মই বৰশী টোপালে মাছেই নুঠোতে মোৰ বৰশী টোপালে মাছেই নুঠোতে পাইছে না মই সেইদিনা মামাৰ ঘৰত বৰশীটো প্ৰথম লগালোঁ ডাঙৰ বৰশী আছিলে ইমানটো এই মাংস লগাই দিছিলোঁ ৰূপচন্দা মাছ বৰশীত তলত পাবলৈ পেলাই ফাউংকৈ ছিঙি লৈ গুচি গ'ল নহয় দোকানৰ পৰা আকৌ ইমানকণি ইমানকণি বৰশী আনিছোঁ প্ৰথম মাছ ইমানটো গাছ কাপ হৈ পৰিলে ইমানটো ৰূপচন্দা দুটা উঠাইছে সেইকণি বৰশী বাবু মানে মাছ ধৰাত পাকৈত গম পালে ইমান ডাঙৰ কাঁইটটো ধৰিব নোৱাৰিলে ইমানকণি কাঁইটত দুটা ৰূপচন্দা তুলিলে বাবু তোমাক চেলুট কৈছোঁ মাছ ধৰাত তুমি পাকৈত এইফালে আহি আমি মালৱালী বাইপাছ পাই গ'লো মালৱালী বাইপাছৰ অভাৰব্ৰিজৰ ওপৰত গৈ আছোঁ মালৱালী বাইপাছ এইখন মালৱালী বাইপাছৰ অভাৰব্ৰিজ মই প্ৰথম হাতীলৈ যাত্ৰা যোৰহাট টু কাজিৰঙা ইয়াৰ পৰাই কৰিছিলোঁ মালৱালী বাইপাছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মোৰ লগৰ এটা ইয়াতে হাতী চলাইছিলে শংকৰ ডালিমি হাতী আছিলে শকত আছে বহুত শকত ইয়াৰ পৰা একদম কাজিৰঙালৈকে মোৰ যাত্ৰা আছিলে মই অলপ আগত এনেকৈ সোমাই যায় এতিয়াতো সেই ৰাস্তাত নেদেখে বাৰু ডালিমি হাতী আছিলে ডালিমি হাতী লৈ পানি কাজিৰঙালৈ গৈছিলোঁ যোৰহাটৰ পৰা কাজিৰঙালৈ গৈছিলোঁ প্ৰথম হাতী তেতিয়া গৈছোঁ তাৰপিছত এতিয়া পদ্মনী মোৰ কেইবাৰ আহিলোঁ ঠিকনা নাই গৈ আছোঁ এতিয়া আজি ৰাতি হ'ব অকণমান ৰাতি গৈ আছোঁ 7টামান বাজিব চাগে গৈ পাওঁতে মানে মোৰ চিনাকি মানুহ এঘৰ আছে খুৰীহঁতৰ দাইহঁতৰ ঘৰ আছে মানে দাই ঘৰ আছে সিহঁতৰ ঘৰতে বান্ধিম দি চিনি পায় আপোনালোকে দেখিছে যোৱাবাৰ কণমইনাক পুখুৰীটোত যে গা ধুৱাইছিলোঁ আহি থাকোঁতে সেই মানুহ ঘৰতে আমি আহি এতিয়া অজন্তা বাইপাছ পালোঁহি অজন্তা বাইপাছৰ পৰা বাইপাছেদি আহি আছোঁ এতিয়া অজন্তা বাইপাছৰ অভাৰব্ৰিজখন হয় আৰু আমি এইপিনে গৈ আছোঁ আন্ধাৰ হৈ গ'ল
আগতে না যায় এইফালে চাওকচোন লাইটিং চিষ্টেমটো কি মজা লাগিছে একদম কি মজা লাগিছে কি মজা লাগিছে চাওকচোন মজা লাগিছে এইটো চাওক কি আমি মজা গুৱাহাটী লাগিছে আছো গুৱাহাটী ৰাতি লৈ ৰাতি এতিয়া 7টা বাজিছে 7টা বজাত গৈ আছোঁ এইফালে আজি আমাৰ 3 নম্বৰ কাইলৈ 4 নম্বৰ হ'ব 5 নম্বৰ 6 নম্বৰত পাই যাম চাগে আমি দেই এইপিনে ৰজনীগন্ধা আগে দেই এতিয়া মই এইপিনে হাতীৰ ওপৰৰ পৰা নামিলোঁ তাৰপিছত লাফিং উঠি আছে হাতীৰ ওপৰত এইফালে লাফিং মই হাতীৰ ওপৰৰ পৰা নামি আছোঁ মই মানে বেতলৈ হৈ গৈ আছোঁ মানে এইফালে লাইটটো মুখখন বেয়া দেখিছে সেইকাৰণে বেতলৈ হৈ গৈ আছোঁ ৰাতি হৈ গ'ল নাই বহুত ৰাতি হৈ গ'ল মানে বেছি ৰাতি হোৱা নাই 7টা 20 হৈছে অলপ খোজকাঢ়ি দিছোঁ সেইকাৰণে গৈ আছোঁ এতিয়া এইফালে একদম চিপকে একদম অকণমানিকৈ বৰষুণ পৰি আছে দিছে চিপকে বৰষুণ পৰি আছে মজা লাগিছে গৈ পানি পালোহি আৰু বেছিটো নাই অলপ আগতে আছে